প্ৰিয়সকল, মই এইদৰে মাজে মাজে বাইবেলৰ জানিবলগীয়া কথাৰ শিতানত বহুতো গুৰুত্বপূৰ্ণ কথা লৈ আহিম। অনুগ্ৰহ কৰি আপোনালোকে চাব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো ইয়াৰ যোগেদি আপোনালোকে বহুত লাভৱান হ'ব। 1. বাইবেলৰ কোনজন পুৰুষক ধৈৰ্য আৰু বিশ্বাসৰ বীৰ বোলা হয়? উত্তৰ: ইয়োবক। 2. ঈশ্বৰৰ পবিত্ৰতাৰ ভাৱবাদী কাক বোলা হয়? উত্তৰ: যীচুৰে ভাৱবাদীক। 3. প্ৰথম দশমভাগ কোনে কাক দিছিল? উত্তৰ: প্ৰথম দশমভাগ আব্ৰাহামে ঈশ্বৰৰ পুৰোহিত চালোমৰ ৰজা মল্কীছেদকক দিছিল। 4. জগত সৃষ্টিত প্ৰথম জগতত জন্মগ্ৰহণ কৰা মানুহ কোন আছিল? উত্তৰ: আদম আৰু হাৱাৰ প্ৰথম সন্তান কয়ন আৰু হেবল। 5. ইয়োবৰ কেইজনী জীয়েক আছিল আৰু কি কি নাম আছিল? ইয়োবৰ 3জনী জীয়েক আছিল। ইয়োবৰ ল'ৰাবিলাকৰ লগতে 3জনী অতি সুন্দৰী জীয়েক আছিল। তেওঁলোকৰ নাম জিমিমা, কচিয়া আৰু কেৰন সপ্পু। ধন্যবাদ।